নমস্কাৰ এই সিৰিজটোৰ আজি আমাৰ পাৰ্ট 11 প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি গুৰুত্বপূৰ্ণ সিৰিজ আপোনালোকে কেইটামান মাৰ্চিয়েল আৰ্টছৰ নাম চাই থৈ দিব আৰু ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আছে কাৰণ 38th নেশ্যনেল গেমছত কালাৰী পায়াট্টু এটা কেৰেলাৰ মাৰ্চিয়েল আৰ্ট হয় যাক কম্পিটিশ্যন লিষ্টৰ পৰা ৰিমুভ কৰা হৈছিলে আৰু তাৰ কাৰণে অলপমান কণ্ট্ৰভাৰ্চি চলি আছিলে ঠিক আছে সেইকাৰণে কেইটামান ফেমাছ মাৰ্চিয়েল আৰ্ট আৰু এছ'চিয়েটেড প্লেচেছ চাই থৈ দিয়ক যিটো এইমাত্ৰ আমি চালোঁ কালাৰী পায়াট্টু এইটো ক'ৰ হয় কেৰেলাৰ হয় তেনেকৈ চিলাম্বাম তামিলনাডুৰ হয় লাঠিখেলা নৰ্থ ইণ্ডিয়া গাটাকা পাঞ্জাৱ থাংটা মণিপুৰ এই কুৱেশ্যনটো আহিছিলে থাংটা মাৰ্চিয়েল আৰ্ট তলৰ কোনখন ষ্টেটৰ হয় এই কুৱেশ্যনটো আহিছিলে মণিপুৰ মাৰ্দানী খেল মহাৰাষ্ট্ৰ পৰিখাণ্ডা বিহাৰ কাঠিচামু অন্ধ্ৰপ্ৰদেশ লিষ্ট 1 লিষ্ট 2 দিব মিলাব দিব পাৰে কেতিয়াবা চাই থৈ দিব নেক্সট ইম্পৰ্টেণ্ট টপিক ষ্টুডিঅ' ঘিবলি এআই ট্ৰেণ্ড আছিলে কেইদিনমান আগত সকলোৱে হয়তো ইউজ কৰিছে আমি KSGS আছামেও বনাইছিলোঁ হয়নে তো ষ্টুডিঅ' ঘিবলি হয় কি এইটো এটা জাপানিজ এনিমেশ্যন ষ্টুডিঅ' বেছড ইন কগানেই টকিঅ' অ'কে আৰু ইট ৱাজ ফাউণ্ডেড বাই এনিমেটৰ এণ্ড ডাইৰেক্টৰ মিৱাজাকি হাও ইন 1985 ঠিক আছে আৰু অভাৰ দ্য ইয়াৰ্ছ দ্য কোম্পানী হেজ বিকাম নোন worldwide for its high quality animated feature film that featured hand-drawn figures ঠিক আছে আৰু what is Ghibli Ghibli যদি চাই the name Ghibli comes from Libyan Arabic word referring to a hot desert wind যিটো Sahara and Mediterranean regionত পোৱা যায় ঠিক আছে Ghibli এটা hot desert wind হয় হ'ব ষ্টুডিঅ' Ghibli জাপান কোনে ফাউণ্ড কৰিছিলে কিমান চনত কি হয় আৰু ট্ৰেণ্ডটো গম পায় ChatGPT-য়ে যি লেটেষ্ট ভাৰ্জনটো লৈ আহিছিলে আৰু সকলোৱে ইউজ কৰি আছে চবে হয়নে নাও ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আছে এইবাৰ নেক্সট যদি চাই আৰু এটা নিউজ আছিলে সেইটো হ'ল যে তামিলনাডু য'ত লেংগুৱেজ ৰ' চলি আছিলে চেণ্টাৰ আৰু তামিলনাডু গভৰ্ণমেণ্টৰ মাজত আৰু তামিলনাডু গভৰ্ণমেণ্ট ৰিপ্লেচেছ ৰুপি চিম্বল উইথ তামিল লেটাৰ ইন বাজেট লগো হেমেট লেংগুৱেজ ৰ' নিশ্চয় আপোনালোকে নিউজত পাইছিলে সেইকাৰণে ৰুপি চিম্বলটো যিহেতু নিউজত আছিলে ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে যিটো আমাৰ নেশ্যনেল চিম্বল হয় বাকী যেনেকৈ ধৰক US ডলাৰৰ চিম্বল আছে ইউৰোপিয়ান ডলাৰৰ চিম্বল আছে গতিকে আমাৰো ভাৰতীয় টকাৰ সেইটো চিম্বল এই চিম্বলটো আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 2010 চনত এডপ্ট কৰিছিলে 15 জুলাই 2010ত আৰু কোনে ডিজাইন কৰিছিলে IIT বম্বেৰ এজন ষ্টুডেণ্ট উদয় কুমাৰ ঠিক আছে আৰু এই চিম্বলটোত দেৱানগিৰিৰ ৰ আৰু কেপিটেল ৰোমান কেপিটেল আৰৰ সংমিশ্ৰণ হয় লগতে উইথ টু পেৰেলেল হৰাইজণ্টেল ষ্ট্ৰিপছ ৰানিং at the top representing the national flag and also the equal sign ঠিক আছে এইটোডাল হ'ব এই পইণ্টছখিনি এবাৰ চাই থৈ দিব ইয়াৰ পৰা এটা কুৱেশ্যন বনাব পাৰে তাৰ পাছত আপোনালোকে এই PDF খিনি যদি ল'ব বিচাৰে তেনেহ'লে ইয়াত কণ্টেক্ট কৰিব কাৰেণ্ট এফেয়াৰ্ছ যিখিনি আমি আপডেট দি আছোঁ সেইখিনিও পাব লগতে ষ্টেটিক অলপমান ভাল পৰ্চনো পাব য'ৰ পৰা আপোনালোকক প্ৰিলিমছত কাট অফ ক্লিয়াৰ কৰাত বহুখিনি সহায় হ'ব নেক্সট যদি চাই সকলোৱে কৈ আছিলে যে মেপ বেছ কুৱেশ্যন লাগে মেপ বেছ অলপমান কনচেপ্ট লাগে আমি অলৰেডি মেপৰ ওপৰত কুৱেশ্যন দুটামান ক্লাছ কৰি থৈ দিছোঁ তাত চাব পাৰে তথাপিও কিছুমান প্লেচেছ মই পিন কৰি থৈছোঁ যে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে তেনেকৈ ডিগবৈ ক'ত আছে নামৰূপ ক'ত আছে চৰাইদেউ ক'ত আছে টিয়ক ক'ত আছে নুমলীগড় ক'ত আছে ডিফু ক'ত আছে মাইবং তো এই প্লেচখিনিখন ব্ৰহ্মপুত্ৰ ৰেফাৰেঞ্চত লৈ নৰ্থ চাউথ চাব যিখিনি সচৰাচৰ আমি নিউজত পাই থাকোঁ আৰু কেতিয়াবা কেনেকৈ কুৱেশ্যন দিব পাৰে যে ইষ্টৰ পৰা ৱেষ্টলৈ প্লেচবোৰ সজাব দিব পাৰে ধৰক ডিগবৈ নামৰূপ চৰাইদেউ টিয়ক দি দিলে ক'লে যে আপোনাক ইষ্টৰ পৰা ৱেষ্টলৈ সলাওক বা কেতিয়াবা এনেকৈ দিলে ডিফু দিলে মাইবং দিলে হয়নে কুম্ভীৰগ্ৰাম দিলে ক'ব যে তাৰপিছত শিলচৰ দিলে ক'ব যে নৰ্থৰ পৰা চাউথলৈ সজাব দিব পাৰে বা কেইখনমান প্লেচ দিব একেবাৰে ৱেষ্টত কোনখন আছে সুধিব পাৰে কেইখনমান প্লেচ দিব একেবাৰে চাউথত কোনখন আছে সুধিব পাৰে চ' আপোনালোকে আছাম মেপৰ 3টা ক্লাছ আছে মই ওপৰত দি দিছোঁ চাওক কমপ্লিট ইয়াত ক্লিয়াৰ হৈ যাব আৰু যেনেকুৱা কুৱেশ্যন আহিলেও আপোনালোকে এটেম্প কৰিব পাৰিব ঠিক আছে অ'কে নাও ইম্পৰ্টেণ্ট টপিক ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আছে দ্য চেগাইং ফল্ট কাৰণ ৰিচেণ্টলি 29 মাৰ্চ 2025ত আৰ্থকুইক হৈছিলে ক'ত ম্যানমাৰত আৰু এই চেগাইং ফল্টতে আৰ্থকুইকটো উৎপত্তি হৈছিলে হ'ব চ' ইট ইজ এ মেজৰ এক্টিভ টেকটনিক বাউণ্ডাৰী ৰানিং নৰ্থ টু চাউথ ঠিক আছে এইটো ৰানিং নৰ্থ টু চাউথ থ্ৰু ম্যানমাৰ প্লেচটো মনত ৰাখিব লগতে ছেপাৰেটিং ইণ্ডিয়ান এণ্ড ইউৰেছিয়ান প্লেচ দিছ ইজ ইণ্ডিয়ান প্লেট দিছ ইজ ইউৰেছিয়ান প্লেট হ'ব আৰু ইট ইজ ওৱান অফ দ্য লংগেষ্ট এণ্ড মষ্ট এক্টিভ ট্ৰান্সফৰ্মৰ ষ্ট্ৰাইক স্লিপ ফলছ ঠিক আছে আৰু এইটো এটা বস্তু মনত ৰাখিব যে ই ইষ্টাৰ্ণ হিমালয়ৰ পৰা আন্দামান চিলৈকে বিস্তৃত হৈ আছে এপ্ৰক্সিমেটলি 1500 কিলোমিটাৰ হ'ব আৰু এটা আপোনালোকে জানে যে ইণ্ডিয়ান প্লেটখন নৰ্থৱাৰ্ড মুভ কৰি আছে ইউৰেছিয়ান প্লেট কোনফালে মুভ কৰি আছে চাউথৱাৰ্ড হ'ব
আৰু যেহেতু আৰ্থকুইক নিউজত আহিছে সেইকাৰণে আপোনালোকে আৰ্থকুইক ৰিলেটেড কেইটামান টাৰ্ম মনত ৰাখি থৈ দিব যে য'ত আৰ্থকুইকটো উৎপত্তি হয় দ্য পইণ্ট ৱেৰ দ্য এনাৰ্জি ইজ ৰিলিজ ইজ কল ফ'কাছ বা হাইপ'চেণ্টাৰ এইটো আৰু পইণ্ট অন দ্য ছাৰ্ফেচ আৰু এই ফ'কাছ বা হাইপ'চেণ্টাৰৰ ওপৰৰ যিটো ছাৰ্ফেচৰ পইণ্ট তাক কি কোৱা হয় ইপি চেণ্টাৰ হ'ব আৰু মই এটা কুৱেশ্যন আপোনালোকক দিছোঁ হোমৱৰ্ক যে যি ম্যানমাৰ ঠিক আছে ম্যানমাৰৰ যি আৰ্থকুইক হৈ গ'ল ইয়াৰ ইপি চেণ্টাৰ কি আছিলে ঠিক আছে কমেণ্ট কৰি জনাব তাক কোৱা হয় ইপি চেণ্টাৰ তেনেকৈ আপোনালোকে জানে যে এটা আৰ্থকুইকৰ ৱেভসমূহ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ কি এটা হ'ল আপোনাৰ বডি ৱেভ আৰু এটা হ'ল আপোনাৰ ছাৰ্ফেচ ৱেভ হয়নে আৰু বডি ৱেভ দুটা প্ৰকাৰৰ পি ৱেভ এণ্ড এছ ৱেভ হয়নে আৰু ছাৰ্ফেচ ৱেভ কি হয় ৰেলি ৱেভ লাভ ৱেভ এতিয়া এইকেইটাৰ ভিতৰত যেতিয়া এটা ভূমিকম্প উৎপত্তি হয় আটাইতকৈ প্ৰথমে কোনটো আহে প্ৰাইমেৰী ৱেভছ আহে আৰু এইটো চবতকৈ বেছি ফাষ্টেষ্ট হয় আৰু পি ৱেভ চলিডছ লিকুইড গেছ তিনিটা মাধ্যমেৰে পাছ হ'ব পাৰে দেন ছেকেণ্ড আহে কি ছেকেণ্ডেৰী ৱেভছ ট্ৰেভেল থ্ৰু চলিডছ অনলি এইটো মনত ৰাখিব ছেকেণ্ডেৰী ৱেভছ অনলি চলিডছেৰে পাৰ হ'ব পাৰে আৰু দিছ ইজ শ্ল'ৱাৰ দেন পি ৱেভছ আৰু লাষ্টত যিটো আমি ফিল কৰোঁ যিটোৱে গোটেই ধ্বংস কৰে সেইটো হ'ল আপোনাৰ ছাৰ্ফেচ ৱেভ অ'কে আৰু এইটো একেবাৰে শ্ল'ৱেষ্ট হয় কজ মেক্সিমাম ডিষ্ট্ৰাকশ্যন এইখিনি মনত ৰাখিব এই দুটা হ'ল আপোনাৰ বডি ৱেভ আৰু ছাৰ্ফেচ ৱেভ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ তেনেকৈ আৰ্থকুইক মেজাৰমেণ্টছৰ কিছুমান আমি জানো যে ৰিক্টাৰ স্কেল দ্য মেগনিটিউড স্কেল ইজ ন'ন এজ ৰিক্টাৰ স্কেল আৰ্থকুইকৰ মেগনিটিউড কিহত জোখা হয় ৰিক্টাৰ স্কেলত আৰু এইটো 0ৰ পৰা 10লৈকে থাকে আমি যে পাইছিলোঁ মেগনিটিউড 7.7 এইটো কিহত জোখা হৈছিল ৰিক্টাৰ স্কেল তেনেকৈ ইণ্টেনচিটি মানে কিমান ডেমেজ কৰিলে ঠিক আছে কিমানখিনি ই মানে এটা ভালনাৰেবল হয় এই হেৰিটো ভূমিকম্পটো আৰ্থকুইকটো চ' এইটো কিহত জোখা হয় ইণ্টেনচিটি কিহত জোখা হয় মাৰ্কিউলি স্কেল ঠিক আছে ৰেঞ্জটো চাই থ'ব যে এইটো 1ৰ পৰা 12ৰ ভিতৰত থাকে আৰু যেতিয়া এটা ভূমিকম্প হয় সেই সময়ত কি হ'ব পাৰে ছইল লিকুইফেকশ্যন হ'ব পাৰে ছইল লিকুইফেকশ্যন এতিয়া বুজাব গ'লে বহুত সময় লাগিব আৰু বহুত ভালদৰে বুজাব পাৰিম মই এইটো কিন্তু এতিয়া ইয়াত টাইম ৱেষ্ট নকৰোঁ তেনেকৈ আৰু কিছুমান হ'ব পাৰে ভূমিস্খলন হ'ব পাৰে হয়নে তো লিষ্টখন চাই থ'ব চুনামি হয় চ' এইখিনি চাই থ'ব ভূমিকম্পৰ ফলত কি হয় আৰু কেইটামান মেজৰ আৰ্থকুইক জ'ন আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ ডেঞ্জাৰ যিটো পেচিফিক ৰিং অফ ফায়াৰ হয়নে তেনেকৈ এইখিনি চাই থৈ দিব মেপখন আৰু লগতে এইটোতো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যন এবাৰ 100% দিব আৰু যিখিনি জিঅ'গ্ৰাফিৰ ইম্পৰ্টেণ্ট টপিক আমি এই চিৰিজটোত কভাৰ কৰি আছোঁ আৰু যিখিনি কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড জিঅ'গ্ৰাফি টপিক আছে তাৰ পৰা কুৱেশ্যন আহে বাৰে বাৰে ঠিক আছে তো আমাৰ যিখিনি ইণ্ডিয়াৰ চিছমিক জ'ন হয়নে সেইখিনি ভাগ কৰা হৈ আছে আৰু আটাইতকৈ ডেঞ্জাৰ জ'ন যিটো জ'ন 5 আমাৰ গোটেই নৰ্থ ইষ্ট জ'ন 5ত হয় ঠিক আছে জ'ন 5 ভেৰি হাই ৰিস্ক জ'ন এণ্ড এইটো চাওক এইখিনি লগতে আমাৰ লগতে উত্তৰাখণ্ডৰ হিমাচল প্ৰদেশৰো কিছু অংশ আছে চাই থৈ দিব তেনেকৈ আপোনাৰ জ'ন 4 এইটো হাই ৰিস্ক হয় আৰু জ'ন 3 মডাৰেট ৰিস্ক জ'ন 2 ল' ৰিস্ক জ'ন ঠিক আছে তো এই যিবোৰ ব্লু আছে তাত ইমান মানে কি নাই ইমান ভয় কৰিবলগীয়া কথা নাই ল' ৰিস্ক জ'ন বাকী আমাৰ নৰ্থ ইষ্ট যদি চাই একেবাৰে জ'ন 5ত আছে তো ইয়াত আপ টু 9-10 মেগনিটিউডৰ ভূমিকম্প অহাৰ চান্সেছ আছে ঠিক আছে মানে 8.5 হ'লেও আহিব পাৰে মেক্সিমাম তাতকৈ বেছিও আহে কাৰণ 90 আপোনালোকে জানিছে ইয়াৰ আগত যিবোৰ ডাঙৰ ডাঙৰ ভূমিকম্প হৈ গৈছে তাততো 8.7ও আহিছিল এটা হয়নে চ' অসমৰ যদি মেজৰ ভূমিকম্প চাই 1950 চনত হৈছিল যাক আছাম তিব্বত আৰ্থকুইক বুলিও জনা যায় আৰু এইটো এটা বহুত ডাঙৰ ভূমিকম্প আছিলে তাৰ আগত 1897ত এটা আহিছিলে আৰু যিটো 1950ত আহিছিলে তাৰ আছিলে আপোনাৰ মেগনিটিউড 8.7 আৰু 1897ৰটো মেবি 8.5ৰ পৰা 8.6ৰ ভিতৰত আছিলে সেই শ্লাইডটো মই আনিব পাহৰিলোঁ আৰু তাৰ ফলত দীপৰ বিলৰ উৎপত্তি হৈছিলে ঠিক আছে চ' এইটো চাই থৈ দিব আৰু এটা মই কুৱেশ্যন দিছোঁ এইটো হ'ল আপোনাৰ প্ৰেক্টিছ কুৱেশ্যন UPSC 2023ত আহিছিলে ট্ৰাই কৰিব এইটো হোমৱৰ্ক ঠিক আছে তো আৰ্থকুইকৰ ওপৰত কুৱেশ্যন আহিছিলে এণ্ড এই PDF খিনি আপোনালোকে ইয়াত কণ্টেক্ট কৰিলেতো পাবই নিশ্চয় আৰু হোৱাটছআপত কণ্টেক্ট কৰিব যদি কিবা ডাউট থাকে লগতে এটা স্কিম মনত ৰাখিব নমস্তে স্কিম ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আছে এণ্ড স্কিম অফ দ্য মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট মিনিষ্ট্ৰীটো মনত ৰাখিব আৰু অবজেক্টিভ অফ দ্য নমস্তে স্কিম কি প্ৰমোট মেকানাইজ ক্লিনিং অফ চিৱেৰ্ছ এণ্ড চেপ্টিক টেংকছ কিহৰ লগত জড়িত চাব যিবোৰ ৱৰ্কাৰ্ছ আছে কিহৰ লগত যিবোৰ চিৱেজৰ লগত জড়িত বা মানে চেনিটেশ্যন ৱৰ্কাৰ্ছ ঠিক আছে এই স্কিমটো কেতিয়াবা সুধিব পাৰে ডাইৰেক্টলি যে নমস্তে স্কিম কিহৰ লগত জড়িত চেনিটেশ্যন ৱৰ্কাৰ্ছ আৰু মেইন অবজেক্টিভসমূহ কি প্ৰমোট মেকানাইজড ক্লিনিং অফ চিৱেৰ্ছ এণ্ড চেপ্টিক টেংকছ প্ৰভাইড অকুপেশ্যনেল ছেফটি ট্ৰেইনিং এণ্ড PPE কিটছ টু দ্য চেনিটেশ্যন ৱৰ্কাৰ্ছ
extend health insurance benefits to sanitation workers and their families, হয়নে? Provide capital subsidies for sanitation related equipment and vehicles. তো objective খিনি আপোনালোকে চাই ল'ব। Okay, empower sanitation workers through self-help groups and entrepreneurship. Okay, since the behavior of stakeholders towards sanitation workers include waste pickers in the scheme to provide them with safe and defined livelihoods. So এই স্কিমটো আপোনালোকে চাব আৰু যিবোৰ ইম্পৰ্টেণ্ট স্কিম আছে আমি প্ৰত্যেক দিনাখনেই এটা এটাকৈ আনিবলৈ ট্ৰাই কৰিম। গতিকে আজি 10 নম্বৰ 11 নম্বৰ পাৰ্ট ইমানে আছিল। আজি অলপমান শ্বৰ্ট আছিলে আৰু ইনফৰমেশ্যনো কম আছিলে। এইকেইদিন অলপমান মই বিজি আছোঁ, সেইকাৰণে নেক্সট উইকৰ পৰা বা কালিৰ পৰা আমি আকৌ ভালদৰে ক্লাছবোৰ আনিবলৈ ট্ৰাই কৰিম। থেংক ইউ।